আমি নিশ্চয় সেইটোকে আহ্বান জনাব খুজিছোঁ। হিংসাৰে আৰু অস্ত্ৰ হাতত লৈ বিভিন্ন যিবিলাকে কৰি আছে আজি তাৰ দ্বাৰা এখন দেশৰ শান্তি প্ৰতিষ্ঠা নহয়। আজি আমি M4Mৰ পৰা গান্ধী জয়ন্তী উপলক্ষে 2 অক্টোবৰ জাতিৰ পিতা মহাত্মা গান্ধীক সোঁৱৰিছোঁ আৰু তেওঁৰ লগতে অন্যান্য মনীষীসকলক এই 4জন যি মনীষী আছে আমি সকলোকে আজি মাল্যাৰ্পণ কৰিলোঁ, লগতে পুষ্পাঞ্জলি দিলোঁ। আমি M4M হ'লো এটা সামাজিক সংগঠন, স্বেচ্ছাসেৱী সংগঠন। M4M মানে মেন ফৰ মেন, মানুহ মানুহৰ বাবে। আমি কোভিডৰ সময়তে M4M গঠন কৰিছিলোঁ আৰু তেতিয়া মানুহৰ যি দুৰ্গতি, বিশেষকৈ অক্সিজেন চিলিণ্ডাৰৰ অভাৱত যেনেকৈ মানুহ মৰিছিল, আমি প্ৰথমতে সিদ্ধান্ত লৈছিলোঁ যে আমি M4Mৰ পৰা যিসকলে অক্সিজেন চিলিণ্ডাৰ লাগে বা কিনিব নোৱাৰে, আনিব নোৱাৰে, তেওঁলোকক ফ্ৰীভাৱে দিম। আৰু সেই কোভিডৰ সময়ৰ পৰা আমি আজিলৈকে অক্সিজেন চিলিণ্ডাৰ যাৰ প্ৰয়োজন হয় আমি ফ্ৰীভাৱে ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ। তাৰ পিছত আমি বিভিন্ন ধৰণে সামাজিক কাম কাজ কৰি আছোঁ। কোভিডৰ সময়ত বিশেষকৈ যিসকল গাঁৱে ভূঞে থকা বিহু নৃত্যৰ দল, তেওঁলোকৰ খুব বেয়া অৱস্থা হৈছিল আৰু আমি প্ৰায় 100জনৰ ওপৰত তেওঁলোকক চাউল, দাইল আদি কিবা কিবি আমি দিছিলোঁ। ঠিক তেনেকৈ আন আমি ৰচনা প্ৰতিযোগিতা কৰিছিলোঁ আৰু যেতিয়াই যি পাৰোঁ আমি সামাজিক সংগঠন হিচাপে আমি মেডিচিন বিলোৱা, কিবা বিলোৱা, এইবিলাক কাম আমি কৰি আছোঁ। আৰু আজি যিহেতুকে 2 অক্টোবৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন, আমি দেখিছোঁ যে এই জন্মদিনৰ সময়ত আজি মহাত্মা গান্ধীক বহুতে পাহৰিব খুজিছে আৰু বহুতে অপব্যাখ্যাও দিব বিচাৰিছে। সেইকাৰণে আমি তেওঁৰ এই দিনটোত আমি তেওঁক গভীৰভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে আজি এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছোঁ। আমি নিশ্চয় সেইটোকে আহ্বান জনাব খুজিছোঁ। হিংসাৰে আৰু অস্ত্ৰ হাতত লৈ বিভিন্ন যিবিলাকে কৰি আছে আজি তাৰ দ্বাৰা এখন দেশৰ শান্তি প্ৰতিষ্ঠা নহয় বা মুক্তিও নহয়। আজি বন্দুক তুলি হাতত লোৱাৰ নলৈ যদি ছাত্ৰবিলাকৰ হাতত কলম তুলি দিয়া হয়, তেওঁলোক যদি শিক্ষিত কৰা হয়, তেতিয়াহ'লে সমাজৰ উন্নতি বেছি হয়। আৰু আজি এই সুযোগতে যিহেতুকে আপোনালোকে প্ৰশ্ন কৰিছে, আজি শাৰদীয়া এই দুৰ্গা পূজাত আমি সকলোৰে সম্ভাষণ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। লগে লগে আমি অভিভাৱকসকললৈকে M4Mৰ পৰা আমি কাটৰ অনুৰোধ জনাইছোঁ যে আজি এই অৱস্থাত সৰু সৰু বাচ্চাবিলাকৰ হাতত অন্ততঃ 47 সদৃশ যি খেলনা পিষ্টল, এইটো যাতে তুলি নিদিয়ে। তাৰ অবিহনে বিভিন্ন ধৰণে জ্ঞান আহৰণ কৰাৰ কাৰণে আমাৰ খেলনা বস্তু আছে, সেইবিলাক যাতে দিয়ে, আমি তাৰো আহ্বান জনাইছোঁ।